ओम शांति बहन जी मोर আপোনাক দুটামান আসলে মোৰ প্ৰশ্ন আছিল আচ্ছা মই ভাবো যে প্ৰত্যেক মানুহৰে চাগে এনেকুৱা হয় মোৰো হয় মেডিটেশনটো কৰো বা বাবাক মনত ৰাখি সব কাম কৰি থাকো তাৰ মাজতো কেতিয়াবা এনেকুৱা হয় যে এই বস্তুটো ইমান মানে ফ্ৰাস্ট্ৰেটেড কৰি দিয়ে কিছুমান কথাই যে কেতিয়াবা এইমক লৈও হয় যে বা প্ৰফেশনটো লৈ কি হ'ব মানে কি কৰি আছো এই বস্তুটো মোৰ মনলৈ খুব আহে যে মানে মানে ভাল হ'বলৈ গৈ আছে নে কি হ'বলৈ গৈ আছে এটা কনফিউজ এটা অনিশ্চয়তা হেতু কয় কনফিউজিং আৰু তাৰ ফলত কি ফ্ৰাস্ট্ৰেচন মানে এনেকুৱা লাগে যে যদি কিবা এটা নহয় তেতিয়া মই কি কৰিম ৰাইট বা তেতিয়া মোৰ কি হ'ব তেতিয়া মোৰ পথটো কি হ'ব মানে অল্টাৰনেটিভ ৱেটো কি তেতিয়া মই মানুহক কি উত্তৰ দিম বা মানুহে মোক প্ৰশ্ন সুধিব নেকি আচ্ছা এনে ধৰণৰ কিছুমান মানে কনফিউজিং কোৱেশ্চনছ আছে সেইখিনি কেনে ধৰণে আমি হেৰি কৰোঁ ৰাইট আচলতে আমাৰ কি হয় অনিশ্চয়তা যেটো ভোগা বুলি কয় যে কনফিউজড হৈ থাকে কনফিউজড এটা আমাৰ মানে ষ্টেট অফ মাইন্ড না এটা আমাৰ যেটো মনৰ এটা মানে এইটো এটা কি বুলি কম এটা ষ্টেট হয় তাৰ যেটো অনবৰতে মানে এনেকুৱা হয় যিকোনো কাম আমি কৰিছো কিন্তু আমি কনফিউজড হৈ কৰিছো যেতিয়া কামটো ষ্টাৰ্টিং কনফিউজিং ষ্টেটত কৰিম তেতিয়া কি হ'ব তাৰ ফলটো কিন্তু আমি স্যাটিসফাই নহম তাৰ ফলটো যিমানে ভাল নহওক কিয় ৰাইট ন সো তাৰ কাৰণে আমি মেডিটেশনৰ মানে বহুত বেছি আৱশ্যক মেডিটেশনত ৰাতিপুৱা অমৃতবেলা ব্ৰহ্মা মুহূৰ্ত মেডিটেশনত বহি দিনটোৰ যেটো গোল সেট কৰা যায় দিনটো মই এটো কৰিম দিনটো মই ইমানখিনি কৰিম আজি মই ইমানটা অমুকত যাম মই ষ্টুডিঅত গান গাম বা মোৰ কিবা পাৰফৰমেন্স আছে সেটো লৈ পেলাই যদি কিবা কনফিউজিং আহে যে মই পাৰিমে নাই ভাল হ'বনে নাই বাট এনেকুৱা হয় যে আপুনি বহুত ভাল গায় একদম সেটো কনফিডেন্ট যে মই কনফিডেন্টলি প্লে কৰিম কিন্তু কি হয় মানুহে কি ক'ব মানুহে ভাল পাব নাই তেনেকুৱা এটা সময় লগাত থাকে না হিন্দীত এখাৰ যে কথা আছে সবচে বড়া ৰোগ क्या कहेगा लोग এনেকুৱা ধৰণৰ এখাৰ কথা আছে যে সবচে ডাঙৰ আজি বেমাৰী হৈছে মানুহৰ মানুহে মোক কি ক'ব সো আমি কি হৈ গৈছে ডিপেন্ডেন্ট হৈ আছো তাৰমানে যে মানুহে আমাক ভাল কলে তালি বজালে আমি ভাবো আমি একদম মানে সাকসেস but success does not it is not dependent upon the people in front of you nearest you মানুহ মোৰ ওচৰে পাজৰে থকা মানুহৰ ওচৰত মোৰ লগে ভাগে থকা মানুহৰ ওপৰ মানুহে তালি বজোৱা মানে মই সাকসেস নহয় একচুয়ালি সাকসেস মানে হৈছে মই যেটো কৰ্ম কৰো সেই কৰ্মটো মই 100% কনফিডেন্টলি হ্যাপি হৈ একদম সুখী হৈ যেতিয়া মই কৰ্মটো কৰিম তাৰ তালি এনেও বাজিব আৰু যদি মই কনফিউজ হৈ কামটো কৰো তালি নাবাজিব ডেফিনেটলি কাৰণ ভাইব্ৰেচন যেটো এনাৰ্জি তাৰ পৰা ক্ৰিয়েট হ'ব যেটো এনাৰ্জি তাৰ পৰা ওলাব সেটোটো তালে যাব ন মই যদি কনফিউজড ষ্টেট অফ মাইন্ড এটা লৈ পেলাই যদি কামটো কৰি থাকো মোৰ সেই এনাৰ্জিটো যাব ন অপজিট জনলৈ গুচি যাব আৰু তেওঁ হেতু ফিল কৰিব that she is not confident তেতিয়াটো আমি নিজৰ কনফিডেন্স লুজ মানে কনফিডেন্সি যেটো আমাৰ লেভেলটো আমাৰ লুজ হৈ যায় তাত সো সেই কাৰণে আমি কি কৰিব লাগে যে অমৃতবেলা ব্ৰহ্ম মুহূৰ্ত উঠি দিনটোৰ যেটো আমাৰ গোল থাকে যে মই এটো গোলত কাম কৰিম মানখিনি কাম কৰিম এটো কাম কৰিম সেই কামটোৰ যেটো গোল থাকে সেটো আমি ৰাতিপুৱা সেট কৰি ল'ব লাগে আজি মোৰ পাৰফৰমেন্স 100% একদম ধুনিয়া হ'ব মই আই এম হ্যাপি সোল আই এম ব্লিসফুল আই এম লাভফুল আজিৰ পাৰফৰমেন্স মই 100% সুখী হৈ লাভফুল হ্যাপিনেছত থাকি মই মোৰ পাৰফৰমেন্স কৰিম কোনোবাই ভাল পাও নাপাও দ্যাট ইজ হিজ চয়েস হিজ হার চয়েস সবে নিজৰ নিজৰ চয়েস মতে কৰিব কাৰোবাৰ গান ভাল লাগিছে আপুনি পাৰফৰমেন্স কৰিছে কাৰোবাৰ গান ভাল লাগিছে তালি বজাব কাৰোবাৰ ভাল লাগে নবজাব ভাল লগা নলগাটো তেওঁলোকৰ চয়েস আমি জবৰদস্তি ভাল লগাব নোৱাৰো না সবেটো নিজৰ চয়েসত যে আছে বাট দ্যাট ইজ অলসো নট এটো নহয় যে সিহঁতে তালি নবজোৱা যেন আমাৰ কাৰণে ৰং ন হি অৰ শি ক্যানট বি ৰং না তেওঁ আমাৰ কাৰণে ৰং হ'ব নোৱাৰে তেওঁৰ ডিসিজন তেওঁৰ কাৰণে ৰাইট সাপোজ এতিয়া আমি কথা পাতি আছো বহু মানুহে শুনিব বহু মানুহে নুশুনিব নুশুনাখিনি কেতিয়াও বেয়া হ'ব নোৱাৰে নুশুনাখিনি কেতিয়াও বেয়া হ'ব নোৱাৰে শুনাখিনি ভাল হ'ব নোৱাৰে কিহৰ কাৰণে নুশুনাখিনিৰ যেটো সিদ্ধান্ত নুশুনো তেওঁ ৰাইট চয়েস তেওঁৰ কাৰণে হেতু তেওঁৰ ৰাইট চয়েস সো হেকাৰণে মানে এটো ক'ব বিচাৰিছো যে কোনো গলত নহয় কোনো ভুল নহয় সবেই ৰাইট হিন্দীত কয় कोई गलत नहीं है सब अलग अलग है all are different কিন্তু বেয়া নহয় সেইকাৰণে
মানুহৰ যদি তালি মানুহৰ যদি প্ৰশংসাৰ ওপৰত নিৰ্ভৰ কৰি যদি আমি কৰ্ম কৰোঁ তেতিয়া কি হ'ব সেই কৰ্মটোৱে 100% ছেটিছফেকশ্যন আমাক জীৱনত দিব নোৱাৰে তেতিয়া লেনদেন হৈ যায় গিভ এণ্ড টেক পলিচি হৈ যায় যে মানুহে মোক বেয়া পালে মোৰ আৰু কনফিডেন্স লেভেল আৰু ল' হৈ গ'ল আৰু নেক্সট পাৰফৰ্মেঞ্চ মোৰ কি হ'ব নাজানো তেনেকুৱাতে বহুতে ফ্ৰাষ্ট্ৰেশ্যনত গুচি যায় হয়নে ত' কৰ্ম মই মোৰ কৰ্ম ৰাতিপুৱাই সেইকাৰণে অমৃত বেলা এফাৰ্মেশ্যন ক'ব লাগে নিজৰ কাৰণে সংকল্প ল'ব লাগে মই মোৰ কৰ্ম শ্ৰেষ্ঠ কৰিমেই কৰিম মোৰ কৰ্ম শ্ৰেষ্ঠ মোৰ চিন্তন শ্ৰেষ্ঠ মোৰ আশে পাশে থকা সকলোৱে মোক বহুত বেছি ভাল পায় মই সকলোকে বহুত সুখী আৰু আজি মোৰ যি পাৰফৰ্মেঞ্চ হ'ব সেই পাৰফৰ্মেঞ্চ 100% বহুত সুন্দৰ আৰু বহুত ভাল হ'ব এনেকুৱা মাইণ্ডছেট লৈ পেলাই পাৰফৰ্মেঞ্চলৈ ওলাই যাব লাগে তেতিয়া মানুহে কি কৰিছে সেইটোত আমাৰ তেতিয়া চকু নাযায় তেতিয়া নিজৰ পাৰফৰ্মেঞ্চৰ ওপৰতে সেই আমাৰ যিটো এটেনশ্যনটো মোৰ পাৰফৰ্মেঞ্চত থাকিব গতিকে আমি একচুৱেলি ডিপেণ্ডেণ্ট হৈ আছো এতিয়াও কি ডিপেণ্ডেণ্ট হৈ আছো এতিয়াও আমাৰ সুখ শান্তি আনন্দ শক্তি এইবিলাক যিবিলাক আমাৰ পাৱাৰবিলাক যিটো আমাক লাগে আমাক আনৰ পৰা প্ৰশংসা লাগে আমাক আনৰ পৰা ভাল লাগে যেতিয়ালৈকে আমি নিজে দিব নোৱাৰো তেতিয়ালৈকে আমি নাপাওঁ ইটছ অনলি গিভ এণ্ড টেক পলিচি যে মই যদি দিছো তেতিয়াহ'লে মই পাম চ' মোৰ পাৰফৰ্মেঞ্চ সদায় ভাল হ'ব আৰু মোৰ কাৰণে ভাল হ'ব বেলেগৰ কাৰণে কি হ'ব এইটো তেওঁৰ নিজৰ সিদ্ধান্ত তেওঁলোকৰ সিদ্ধান্ত তেওঁলোককে ল'ব দিব লাগে তেওঁলোকৰ সিদ্ধান্তৰ ওপৰত মোৰ কোনো ধৰণৰ তাৰমানে হেৰি হ'ব নালাগে মোৰ কোনো ধৰণৰ অপিনিয়ন থাকিব নালাগে ৰাইট ন এক্সপেক্টেশ্যন যিটো তাৰমানে এক্সপেক্টেশ্যন যেতিয়া জিৰ' হ'ব তেতিয়াহে আমি হিৰ' হওঁ এতিয়া কি হৈছে আমাৰ এক্সপেক্টেশ্যন লেভেলটো বহুত বেছি সেইকাৰণে আমি এতিয়াও জিৰ' হৈ আছো আৰু কেতিয়াবা আমি একদম জিৰ' হৈ যাওঁ কিহৰ কাৰণে এক্সপেক্টেশ্যন লেভেলটো বহুত আমাৰ বেছি হৈ গৈছে কাৰণ আমি ডিপেণ্ডেণ্ট কোনোবাই আমাক ভাল পালেহে মই ভাল পাম কোনোবাই আমাক প্ৰশংসা কৰিলেহে মই কৰিম কোনোবাই মোক প্ৰশংসা কৰক ভাল পাওক নাপাওক মই সকলোকে ভাল পাওঁ মই সকলোকে প্ৰশংসা কৰোঁ মোৰ পাৰফৰ্মেঞ্চ সদায় বঢ়িয়া মই শ্ৰেষ্ঠ আই এম দ্য বেষ্ট ভাৰ্জন অফ মাই চেল্ফ দিছ কনফিডেণ্ট লাগে আৰু এইটো বনাব কেৱল ৰাজযোগ মেডিটেশ্যনে ৰাতিপুৱা অমৃত বেলা শুই উঠিয়ে আমি যদি সেইটো প্ৰেক্টিচ কৰি লওঁ তেতিয়াহ'লে কি হ'ব দিনটো একদম ভৰপূৰ হৈ থাকিম আত্মা একদম ফুল চাৰ্জ হৈ থাকিব এভৰি পাৰফৰ্মেঞ্চ ইভেণ্ট যেতিয়া আমি কথা কওঁ চাল চলন চবতে আমাৰ সেইটো প্ৰতিফলন হ'ব ৰিফ্লেক্ট হ'ব ইন পাৰ্চনেলিটি হ'ব মই সেইটোৱে আচলতে মই বহুত দিনৰ পৰা ভাবি আছিলো যে কেনেকে মানে এই বস্তুটো অভাৰকাম কৰিব পাৰি আৰু এটা টিপছ দিওঁ যেতিয়া পাৰফৰ্মেঞ্চ কৰিবলৈ যোৱা যায় ষ্টেজত ৰখাৰ আগত যিমান মানে আমাৰ অডিয়েঞ্চ থাকে ভিউৱাৰ্ছ যিবিলাক বহি থাকে তাৰমানে অডিয়েঞ্চবিলাক থাকে তেওঁলোকে সদায় ভাইব্ৰেশ্যন এক্সচেঞ্জ কৰিব লাগে ইয়াত থকা প্ৰতিজনেই মোৰ সহযোগী প্ৰতিজনেই মোক ছাপোৰ্ট কৰে প্ৰতিজনে বহুত ভাল প্ৰতিজনেই মোৰ শুভাকাংক্ষী মোৰ তোমালোকৰ প্ৰতি সকলো আত্মাৰ প্ৰতি শুভকামনা সম্ভাৱনা আছে পৰমাত্মাৰ দৃষ্টি পৰমাত্মাৰ মৰম সকলোৰে লগত আছে এই ভাৱনা ৰাখি যেতিয়া আৰম্ভ কৰা যায় তাৰ গোটেই ভাইব্ৰেশ্যনটো বেলেগ হ'বলৈ আৰম্ভ কৰিব চ' কিবা কৰাৰ আগত সদায় সংকল্প কৰি আৰম্ভ কৰিব লাগে আৰু ৰাতিপুৱা মই নিৰোগী আত্মা মই ফিট এণ্ড ফাইন মই মেণ্টেলি অ'কে মোৰ কোনো ৰোগ নাই আই এম ভেৰি মাছ পাৰফেক্ট আই এম হেপ্পী চ'ল ব্লিছফুল আই এম ছাকচেছফুল মই সন্তুষ্ট মনি মই সকলো সময়তে সন্তুষ্ট হৈ থাকোঁ মই কাৰো দ্বাৰা প্ৰভাৱান্বিত নহওঁ মই কাৰোৰে দ্বাৰা ইনফ্লুৱেঞ্চ নহওঁ মোক কাৰোৰে পৰা একো নালাগে মই ভৰপূৰ আত্মা মই সকলো সময়তে সদা সুখী আৰু সন্তুষ্ট এনেকুৱা ধৰণৰ এফাৰ্মেশ্যন চলাই থাকিব লাগে যিমান এফাৰ্মেশ্যন চলাম আৰু যেতিয়াই দেখিছা চিটুৱেশ্যন বেছি হাৰ্ড হৈছে বেছি মানে চিটুৱেশ্যন ভয় লগা নিচিনা হৈছে য'ত কনফিডেঞ্চ লুজ হোৱাৰ মানে সম্ভাৱনা হ'বলৈ আৰম্ভ কৰিছে সেই সময়ত ইমিডিয়েট এফাৰ্মেশ্যন চলাব লাগে যে মই আই এম হেপ্পী আই এম ব্লিছফুল আই এম ছাকচেছফুল ইয়াত যিমান মানুহ বহি আছে সকলোৰে মোৰ সহযোগী চবেই কোঅপাৰেট কৰিব চবেই বহুত ভাল পাব মোৰ পাৰফৰ্মেঞ্চ চব বহুত বঢ়িয়া হ'ব এনেকৈ আৰম্ভণিটো কৰিব লাগে হ'ব ঠিক আছে এইটো এপিছ'ড বাৰু ইমানতে সামৰিছোঁ হ'ব দিয়া